এয়া আমি আহি পাই গ'লোহি মা দেউপানী দুৰ্গা মন্দিৰ। আৰু এই ভাগ মন্দিৰৰ কথা মই বহুত শুনি আছিলোঁ। পিছে মই গোলাঘাট আহিছোঁ যদিও কিন্তু মই সোমোৱা হোৱা নাই, যিহেতু মোৰ সৰুপথাৰত মোৰ মামাহঁতৰ ঘৰ আছে, তো সিহঁতৰ ঘৰলৈ আহিছোঁ, কিন্তু মই ইয়াত সোমোৱাহে হোৱা নাই। তো আজি ফাইনেলি সময় সুবিধা মিলিছে যিহেতু, সেইটো কাৰণে বোলো সোমাই যাওঁ আহিছোঁ যেতিয়া। আৰু মই ডিমাপুৰ গৈছোঁ, যিহেতু মোৰ তাত ভণ্টি এজনী ঘৰো আছে পিছে, কিন্তু ভণ্টি ঘৰলৈ যোৱা নাই বাৰু, মোৰ লগৰজনী ঘৰলৈহে গৈছোঁ। তো তেওঁলোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ যে ইয়ালৈ আহিম, কিন্তু একোৱেই প্লেনিং নিমিলে। তো সেইটো কাৰণে ছাডেনলি এনেকৈ গুচি আহিলোঁ, আৰু ছাডেনলি প্লেনিং কৰিলেহে হয়। আৰু এয়া পূজা সামগ্ৰী ল'লোঁ, কি লাগে বাইদেউজনীক কৈছোঁ আপুনি দি দিয়ক, মই নাজানো যিহেতু নতুনকৈ আহিছোঁ। তেওঁ কৈছে পণ্ডিতজীয়ে এই কাপোৰখনহে ল'ব, মানে চুৰ্ণিখন, আৰু একো নলয় বোলে, বাকীখিনি ঘূৰাই দিব। আৰু হেনো ইয়াতে নাৰিকল ভাঙিব লাগে, প্ৰসাদো ঘূৰাই দি পঠিয়াই বোলে, ইয়াতে চাকি জ্বলাব লাগিব কৈছে, তাৰপৰা ৰঙা ফিটা বান্ধিব লাগিব। তো ময়ো চাকি গছ জ্বলাই ৰঙা ফিটা বান্ধি পণ্ডিতজীক দৰ্শন কৰি নাৰিকলটো ভাঙি পিনে তাৰপৰা ধুনীয়াকৈ অলপ দি বহিলোঁ, ফটো চটো মাৰিলোঁ। আৰু সঁচাকৈ বহুত শান্তি পৰিৱেশ দেই, ওলাই আহিবলৈ মন নাযায়। ইয়াতে নাৰিকলটো ভাঙিব দিলে, আৰু চাকি গছ জ্বলাই থাকোঁতে ইমান ধুনীয়া বতাহ মাৰিছে নহয়, কি ক'ম, ক'ৰপৰা যে বতাহ এজাক আহিলে নাজানো, সঁচা কৈছোঁ। কিন্তু বহুত শান্তি পৰিৱেশ দেই, এনেকুৱা জেগাত মানে কি ক'ম আৰু, বহুত ভাল লাগে সঁচাকৈ দেই। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ, এতিয়া মানে ফ্ৰুটছ খাম। আৰু যিহেতু মই ব্ৰতত আছিলোঁ, ধূপ চাকি নিদিয়ালৈকে মনটো শান্তি নালাগে, যিহেতু বাবা আৰু মাক দৰ্শন কৰিহে খাব মন যায়। তো সেইটো কাৰণে তাৰপিছত খালোঁ নাচপতি, আৰু এয়া মালটা লৈ আহিছিলোঁ, আৰু এয়া ঘড়ী এটা ল'লোঁ দোকানখনৰ পৰা, ইমান ধুনীয়াকৈ সজাই থৈছিলে, ইমান মৰম লাগিছে, সেইকাৰণে ল'লোঁ। আৰু বেছি দাম ভৰিলোঁ নি বাৰু, 950 টকা ল'লে, ডাঙৰটো একচুৱেলি 1000 কৈছিলে, কিন্তু মই 950 টকা দিলোঁ। এইটো মিডিয়াম চাইজৰ হয়, মই দেখাম বাৰু আপোনালোকক। আৰু এতিয়া আমি আকৌ ৰিটাৰ্ণ হৈছোঁ। আৰু তাৰপিছতে আমি এতিয়া গৈ আছোঁ গৰম পানী, যিহেতু সময় নাপালোঁ চাবলৈ, একচুৱেলি মন্দিৰলৈহে আহিছিলোঁ। ভাবিলোঁ আগে বাবাক আৰু মাক দৰ্শন কৰি লওঁ, তাৰপিছতে এইবিলাক চাম আৰু, কাৰণ এইবিলাক চোৱাটোতো হ'ব, কিন্তু ভগৱানক দৰ্শন নকৰালৈকে মনটো শান্তি নালাগে। যিহেতু মই ফাষ্টিঙত আছোঁ, ধূপ নজ্বলোৱাকৈ মই একো এটা খাব নোৱাৰিছোঁ। তো সেইটো কাৰণে মই জ্বলাই মেলি ফ্ৰুটছ খালোঁ। আৰু ইয়াত দেখিছেনে টিকেট কৰিব লাগে এজনৰ 20 টকাকৈ। আমি এতিয়া গৰম পানীলৈ আহিছোঁ, আৰু এতিয়া আমি ইয়াতে সোমাম। আৰু মই ইয়াত আহিছোঁ পিছে সৰুতে, এতিয়া আৰু বহুত বেলেগ কৰিলে, আগৰ গৰম পানী জেগা থকা নাই, সঁচাকৈ বহুত ধুনীয়া হ'ল এতিয়া। আৰু ভিতৰলৈ কিবাকিবি আছিলে, কিন্তু নগ'লোঁ আৰু নোৱাৰিলোঁ, ইমান শক্তি নাইকিয়া হৈ থাকিলে গাত। আৰু তাৰপিছত এতিয়া গৰম পানীটোৰ পৰা বোলো আকৌ চুই চাওঁচোন, সৰুতে যিহেতু আহা, সঁচাকৈ গৰম পানীটোৰ পৰা গৰম হৈ আছে দেই, ইমানো গৰম নহয়, কুহুমীয়া গৰম হৈ আছে, কিন্তু মাজত হেনো বহুত গৰম। আৰু শুনিছিলোঁ ইয়াত হেনো হাতী গা ধুবলৈ আহে আগতে, ইউটিউবতে পাইছিলোঁ মই, দাদা এজনে কৈছিলে, তেখেতৰ ভিডিঅ'হে চাই পিনে মই আহিছোঁ এয়া গৰম পানীলৈ। কিন্তু মই সৰুতে আহিছিলোঁ। তাৰপৰা ইয়াতে আমি ভৰি হাত ধুলোঁ, আৰু বেছি দেৰি ৰ'ব নোৱাৰিলোঁ, ইয়াতে গৰম আছে যিহেতু। কিন্তু সঁচাকৈ মানিব লাগিব দেই, নেচাৰেল গৰম পানী ক'ৰ পৰানো আহিছে কোনো নাজানে, এতিয়ালৈকে বৈজ্ঞানিকো হেনো একো কৰিব পৰা নাই, ৰিচাৰ্চ কৰি চাইছিলে হেনো ক'ৰবাত তলত পাইপ আছে নে কিবা আছে নে, কিন্তু একো নাই। সঁচাকৈ ইয়াত যে এনেকুৱা লাগে ভগৱান আছে, সঁচাকৈ এনেকুৱা লাগে মোৰ। তো সেয়াই আৰু তাৰপিছত দলংখনত আমি বোলো উঠি চাওঁ। মোৰ এনেকুৱা ভয় লাগিলে, দলংখন যিটো হিলন দিছে নহয়, ইয়াৰ পৰা নমাৰ পিছত মোৰ ট্ৰেইনত গৈ থকা লিখিয়াহে লাগিলে। নাজানো মোৰতো কেলৈ ঘূৰালে, একচুৱেলি একো খোৱা নাই যে, লগনত আছিলোঁ ন, সেইটো কাৰণেও হ'ব পাৰে। কিন্তু এনেকুৱা প্ৰথমবাৰ হৈছে মোৰ ইয়াত উঠিতে মাত্ৰকৈ মোৰ মূৰটো ঘূৰাইছিলে। যেতিয়া ইয়াৰ পৰা আঁতৰি দিছোঁ তেতিয়া ভাল লাগিছে দেই। আৰু ইয়াত দেখিছেনে, এইফালে মানুহ ভিৰ হৈছে, ফটো চটো মাৰিছে, আৰু মই ইমান নগ'লোঁ, আৰু এইফালে আঁতৰি দিলোঁ। আৰু এতিয়া যাওঁ অকণমান বহোঁগৈ। ইয়াতে পাৰ্কখনতে বহোঁ। আৰু মই আহোঁতে কিন্তু এনেকৈ পাৰ্ক নাছিলে, বহুত চিম্পল আছিলে, তেতিয়া টিকেটো লোৱা নাছিলে, আৰু এতিয়াহে টিকেটৰ ব্যৱস্থা। পিছে
ভিতৰতনো কি আছে চাবলৈ যাবলৈ ইচ্ছা নগ'ল আৰু ভাগৰ লাগিছে গুচি আহিলোঁ আৰু কিবা এটা খাম বুলি ভাবিছিলোঁ একোটা নাই ভাল আৰু ইয়াত হেনো নেটৱৰ্কো নাপায় সেইকাৰণে এতিয়া আৰু উভতিছোঁ আৰু একচুৱেলি আমি এতিয়া গুৱাহাটী যোৱা প্লেনিংটো মানে কেঞ্চেল কৰিছোঁ বিশেষ এটা মানে ৰিজনৰ কাৰণে বিশেষ এটা প্ৰব্লেমৰ কাৰণে তো আমি নেক্সট আকৌ গুৱাহাটী জাৰ্ণি কৰিম আমি যিটো ডিব্ৰুগড় টু নগাঁৱটো আমি গুৱাহাটী যাম গুৱাহাটীৰ পৰা আমি মৰিগাঁৱলৈ আহিম ভণ্টিহঁতৰ ঘৰ আছে যিহেতু ভণ্টি ঘৰত থাকিম আৰু জাগিৰোডত মানে যাম তাতো আমাৰ ৰিলেশ্যনৰ মানুহ আছে তো সেই আৰু এতিয়া সেই মানে যোৱাটো কেঞ্চেল কৰিছোঁ আমি তো নেক্সট আমি আকৌ গৈ আছোঁ গুৱাহাটী আপোনালোকক ভিডিঅ' দিম আমি গুৱাহাটী যোৱা তো সেয়াই আৰু এতিয়া আমি এয়া গোলাঘাট টাউন পাইছোঁহি এই ট্ৰেইন আলিত মানে ট্ৰেইন ক্ৰচিংটোৰ ফালে গোলাঘাটৰ ৰাস্তাটো মানে ইমানেই বেয়া অকণমান বেয়া পালোঁ মানে গাৰ্ড আছে বহুত বাকী ঠিকেই আছে বাৰু ৰাস্তাটো আৰু এয়া এতিয়া মানে আমি সেয়াৰ পৰা ওলাইছোঁ আৰু তো সেই আমি এতিয়া গৈ থাকোঁ ধুনীয়াকৈ এতিয়া কিবা এটা খাব লাগিব আৰু খাবলৈ তেনেকৈ একো বিচাৰিয়ে পোৱা নাই ইয়াত আৰু যেতিয়া দেৰগাঁও পাইছোঁহি তেতিয়া মনটো ভাল লাগিছে আৰু দেই মানে নিজৰ লাগিছে আৰু নিজৰ জেগাডোখৰ অলপ ভাল লাগিছে আৰু যিহেতু আৰু এইফালে ইয়াতে সোমালোঁ ইয়াতে সোমাই লাল চাহ লৈছোঁ আৰু এই ভাইটিজনৰ পৰাই মানে বেলেগত যিহেতু ইমান লাল চাহটো পোৱা নাযায় গাখীৰ চাহে পোৱা যায় তো তেনেকৈ আৰু মই লাল চাহে খাই ভাল পাওঁ আৰু দেখিছেনে ইমান ধুনীয়াকৈ এইফালে বনাইছে তেওঁলোকে বাঁহৰ পৰা বিচনী খৰাহী জাকৈ এইবিলাক আৰু এইফালে মই পিছে লাল চাহ খালোঁ দেই তাৰপৰা এতিয়া গৈ থাকোঁ আৰু ধুনীয়াকৈ ঘৰলৈ একদম ভাগৰ লাগিছে আৰু ইয়াত দেখিছেনে ৰাস্তাটো ইমান ধুনীয়া বনাইছে নহয় কি ক'ম মানে বাকা নাই আৰু ভিডিঅ' চিডিঅ' মানে নোকোৱাকৈ থাকিব নোৱাৰিছোঁ মানে ইনষ্টাগ্ৰামত প্ৰায় পায়ে থাকোঁ সঁচাকৈ দেই ইয়াত কিন্তু ৰিলচ এটা বনাম বুলি ভাবিছিলোঁ বাট মানে দেহাই নেটানিলে আৰু ইয়াত তেলটো আকৌ ভৰাই লওঁ এতিয়া গাড়ীখন যিহেতু মই চলাম তো ঠিক আছে আজিলৈ আহিছোঁ বাই